গীতাৰ তৃতীয় অধ্যায়। গীতাৰ তৃতীয় অধ্যায়ত আছে নিষ্কাম কৰ্মযোগ। আত্মজ্ঞান ব্যাখ্যা শুনি অৰ্জুনৰ সম্যক চেতনা হোৱা নাই যেন জানি ভগৱান শ্ৰীকৃষ্ণই তেওঁক পৰম আত্মা তত্ত্বজ্ঞান আয়ত্ত কৰাৰ অৰ্থে নিষ্কাম কৰ্মযোগৰ ব্যাখ্যা শুনাবলৈ পুনৰ এই বুলি আৰম্ভ কৰিলে। সেই পাৰ্থ, তোমাক আত্মতত্ত্ব আৰু কৰ্তব্য জ্ঞানৰ উপদেশ যি হয় শুনালোঁ। এতিয়া কৰ্মযোগ ব্যাখ্যা কৰোঁ, তুমি শুনিবা। ইয়াক আয়ত্ত কৰিব পাৰিলে কৰ্ম বন্ধৰ পৰা তুমি মুক্ত হ'বা। এই ব্যাখ্যাত নিষ্কাম কৰ্মযোগৰ ব্যাখ্যা কৰা হ'ব। এই নিষ্কাম কৰ্মযোগৰ ফল কেতিয়াও নেহেৰায়। ইয়াত পাপৰ সঞ্চাৰ নাই। এই মহাধৰ্মৰ যৎকিঞ্চিত লাভ হ'লেও মহাভয়ৰ পৰা ৰক্ষা পোৱা যায়। হে কুৰু নন্দন অৰ্জুন, এই কৰ্মযোগত কেৱল আত্মতত্ত্ব নিশ্চয়াত্মিক বুদ্ধি থাকে। সকাম কৰ্মযোগীগণৰ বুদ্ধি বহু শাখা বিশিষ্ট হয় আৰু সি অনন্ত ৰূপ ধাৰণ কৰে। সকাম আৰু নিষ্কাম কৰ্মৰ বিভিন্নতা এই যে সকাম কৰ্মৰ অনুষ্ঠানত ফল লাভ আশংকা বলবৎ থকা হেতুকে বুদ্ধি চঞ্চল আৰু বিবিধ ভাৱনাত ব্যাকুল হয়। কিন্তু নিষ্কাম কৰ্ম অনুষ্ঠান ভগৱান নিষ্ঠা হেতুকে বুদ্ধিৰ নিৰ্মলতা আৰু একতা বৃদ্ধি পায় আৰু সেই নিৰ্মল বুদ্ধি তত্ত্বজ্ঞানৰ অনুগামিনী হয়। বেদ বাক্যৰ সূক্ষ্মতত্ত্ব উপলব্ধি নোহোৱাৰ কাৰণে সকাম পুৰুষৰ অন্তৰত ভগৱানৰ প্ৰতি একনিষ্ঠা বুদ্ধিৰ সম্যক উদয় হয়। বেদোক্ত অগ্নিহোত্ৰাদি ক্ৰিয়াকলাপ চিত্তশুদ্ধিৰ অৰ্থে হোৱাহে কৰ্তব্য, স্বৰ্গাদি ভোগাৰ্থে হোৱা অনুচিত। নিষ্কাম পুৰুষে সেই ক্ৰিয়াকলাপেৰে চিত্তশুদ্ধিৰ দ্বাৰাই আত্মতত্ত্বজ্ঞান লাভ কৰে। এই জটিল বিষয়ৰ বিশদ ব্যাখ্যা শুনোৱাৰ অভিপ্ৰায়ে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি সম্বোধন কৰিলে, হে পাৰ্থ, সুবিচাৰ আৰু সদ্বিবেচনাশূন্য লোকে বেদোক্ত কৰ্মকাণ্ডৰ কথা যি ভাৱে গ্ৰহণ কৰে সি ৰঙা মদাৰ ফুলৰ ৰূপ গ্ৰহণৰ তুল্যহে। যিবিলাক বৈদিক ফলশ্ৰুতি অনুগামী বেদোক্ত ক্ৰিয়াকলাপত ফল লাভৰ আশা সাৰ প্ৰবল, যি স্বৰ্গত সুখৰ বাহিৰে বেদবাণীত আন উদ্দেশ্য নাৰাখে, সেইবিলাক কামনাযুক্ত সকাম পুৰুষ। ভোগ আৰু ঐশ্বৰ্যত অনুৰক্ত এই সকাম পুৰুষৰ অন্তত একনিষ্ঠা ৰূপ সমাধি অৰ্থাৎ নিশ্চয়াত্মিক বুদ্ধিৰ সম্যক উদয় নহয়। হে অৰ্জুন, কৰ্মকাণ্ডৰূপ বেদসমূহ ত্ৰিগুণান্বিত, কিন্তু মোৰ উপদেশ তুমি নিষ্কাম হোৱা। তুমি সুখ দুখ-আদি দ্বন্দ্বৰহিত নিত্য সত্ত্বভাৱত অৱস্থিত যোগ আৰু ক্ষমবিৰহিত হৈ আত্মাবান হোৱা অৰ্থাৎ সুখ দুখ মান অপমান শত্ৰু মিত্ৰাদি দ্বন্দ্বভাৱ পৰিত্যাগ কৰি বিশুদ্ধ সত্ত্বৰূপ অচল ধৈৰ্য ধাৰণ কৰা। যিহেতু নাদ পুখুৰী আদি ক্ষুদ্ৰ জলাশয়ৰ পানীৰে যি পৰিমাণে প্ৰয়োজন সিদ্ধ হয়, মহাজলাশয়তো কৰ্মকাণ্ডৰ প্ৰয়োজন ব্ৰহ্মবেত্তা বা আত্মবান পুৰুষৰ লাভ হয়। অৰ্থাৎ নাদৰ পানী সাগৰৰ পানীৰ কিয়দংশ মাথোন। বেদোক্ত কাম্য কৰ্মসমূহে সকাম পুৰুষৰ যি প্ৰয়োজন সিদ্ধ কৰে, ব্ৰহ্মজ্ঞ বা আত্মবান নিষ্কাম পুৰুষৰো সেই পৰিমাণেই সেই প্ৰয়োজন সিদ্ধ হয়। নিষ্কাম কৰ্ম কৰিলে কাম্য কৰ্মজনিত স্বৰ্গ লাভাদি সুখৰ পৰা বঞ্চিত হোৱাৰ আশংকা, কিয়নো কামনাই তাৰ মূল। কামনা নহ'লে ফলপ্ৰাপ্তিৰ অস্তিত্ব নাথাকে। সেইকাৰণে অৰ্জুনৰ মনৰ
আশংকা গুচাবৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই নিষ্কাম পুৰুষৰ ফল লাভ বিষয়ক এই বিশদ ব্যাখ্যা দিয়ে। নিষ্কাম ধৰ্মৰ আভাস মাত্ৰ দি আৰু তাৰ দৃঢ় ভেটিত থিয় কৰাই লৈ অৰ্জুনক ভগৱান শ্ৰীকৃষ্ণই বিশদভাৱে এই বুলি কাৰ্যকৰী উপদেশ দিয়ে। হে অৰ্জুন, কৰ্মত মাথোন তোমাৰ অধিকাৰ আছে, কিন্তু কৰ্মফলত কেতিয়াও তোমাৰ অধিকাৰ নাই। এতেকে ফল কামনাৰে সৈতে কৰ্মত প্ৰবৃত্ত হ'বলৈ যেন তোমাৰ প্ৰবৃত্তি নজন্মে আৰু কৰ্ম পৰিত্যাগ কৰিবলৈকো যেন তোমাৰ ধাউতি নহয়, কিয়নো নিষ্কাম কৰ্মৰ দ্বাৰাই চিত্ত শুদ্ধি লাভ হয় আৰু চিত্ত শুদ্ধিৰ দ্বাৰাই আত্মজ্ঞানৰ উদয় হয়। এই আত্মজ্ঞান নজন্মিলে ব্ৰহ্মজ্ঞান বা পৰমাত্মা লাভ নহয়। এতেকে হে ধনঞ্জয়, তুমি যোগস্থ হৈ ফল কামনা বৰ্জন কৰি সিদ্ধি আৰু অসিদ্ধিৰ প্ৰতি সমদৃষ্টি ৰাখি কৰ্তব্য কৰ্মৰ অনুষ্ঠান কৰা। এনে সাম্য ভাৱকে যোগ বোলে, অৰ্থাৎ হৰ্ষ বিষাদৰ সমতাই যোগ। তুমি এই যুগত অৱস্থিত হৈ কৰ্ম অনুষ্ঠানত ধৰা আৰু ইয়াকো জানিবা যে কাম্য কৰ্ম নিষ্কাম কৰ্মতকৈ বহুগুণেই নিকৃষ্ট। তদুপৰি ফলাকাংক্ষী কৰ্মীগণে সততে কৃপণালীৰ চিনাকি দিয়ে। সেইবিলাকে ফল লাভৰ সামান্য কামনা বৰ্জন কৰিব পাৰিলেই পৰমাত্মা লাভৰূপ মোক্ষ প্ৰাপ্ত হ'ব পাৰে। এতেকে তুমি পৰমাত্মা বুদ্ধিৰ আশ্ৰয় লৈ নিষ্কাম কৰ্ম সাধনলৈ অগ্ৰসৰ হোৱা আৰু জানিবা যে পৰমাত্মজ পুৰুষৰ মনত ইংসুকৰ পাপ আৰু পৰলোকৰ পুণ্য দুয়ো সমান, অৰ্থাৎ দুয়োৰো প্ৰতি তেওঁ আওকণীয়া। এতেকে তুমি সাম্য ভাৱযুক্ত যোগৰ অৰ্থে নিষ্ঠাবান হোৱা, কিয়নো কৰ্মৰ ভিতৰত বুদ্ধিযুক্ত কৰ্ম কৌশলেই আচল যোগ। বুদ্ধি যোগপৰায়ণ পুৰুষসকলে কৰ্মজনিত ফল অল্প ত্যাগ কৰি আত্মজ্ঞান লাভৰ ফলত জন্মৰূপ বন্ধনৰ পৰা মুক্ত হৈ পৰম পদ লাভ কৰে। অৰ্থাৎ নিষ্কাম ধৰ্মী সুখৰ চিত্ত শুদ্ধি হ'লেই আত্মজ্ঞান লাভ হয়। সেয়ে হ'লেই সেই মানৱাত্মাই পৰমাত্মাত লৈ গৈ মুক্তি বা নিৰ্বাণ লাভ কৰে। এই মুক্তি পদকে বিষ্ণুৰ পৰম পদ বুলি শাস্ত্ৰয়ো কয়। আৰু যেতিয়া মানুহৰ জ্ঞান বুদ্ধিয়ে অবিবেকৰূপ কুলোক বৰ্জন কৰি উঠে, তেতিয়াই কৰ্মফলৰ তৃষ্ণা বা কামনাৰ প্ৰতি তেওঁ বিৰাগ জন্মে। যেতিয়াই বিবিধ বিষয়ক ফল লাভৰ শংকাযুত ভাৱ আঁতৰ হৈ অন্তঃকৰণ পৰমাত্মাত নিজকেই মজে, তেতিয়াই মানুহৰ তত্ত্বজ্ঞান লাভ হয়। অৰ্থাৎ তেতিয়া মানৱাত্মা পৰমাত্মাত লৈ গৈ ব্ৰহ্ম নিৰ্বাণ প্ৰাপ্ত হয়। ভগৱান শ্ৰীকৃষ্ণৰ পৰা আত্মজ্ঞান, নিষ্কাম কৰ্মযোগ, সমাধি আৰু পৰমপদ বিষয়ক পৰমাৰ্থ তত্ত্বৰ আভাস মাথোন পাই তাৰ বিশদ ব্যাখ্যা লাভাৰ্থে অৰ্জুনে সভক্তিৰে শ্ৰীকৃষ্ণত এই বুলি সুধিলে, হে কেশৱ, সমাধিস্থ স্থিতপ্ৰজ্ঞ ব্ৰহ্মজ্ঞানী যোগী পুৰুষৰ লক্ষণ কি? তেওঁ কেনেকৈ কথা কয়? তেওঁ কি ৰূপে অৱস্থান কৰে আৰু তেওঁ কিভাৱে চলন ফুৰন কৰে? অৰ্জুনৰ প্ৰশ্নত উলাহিত হৈ শ্ৰীকৃষ্ণদেৱে পুনৰূপি এই বুলি ব্যক্ত বিষয়ক বিশদ ব্যাখ্যা আৰম্ভ কৰিলে। হে অৰ্জুন, হে পাৰ্থ, আপোনতেই আপুনি তুষ্ট হৈ সমাধিস্থ পুৰুষে যেতিয়া নিজৰ চিত্তস্থিত কামনাবোৰ পৰিত্যাগ কৰে, তেতিয়াই তেওঁক স্থিতপ্ৰজ্ঞ বা যোগী পুৰুষ বোলা হয়। অৰ্থাৎ যোগী পুৰুষে মানৱাত্মাক পৰমাত্মাত বিলীন কৰি পৰমানন্দ চৈতন্যৰূপ লাভ কৰে। তেওঁক মনোবৃত্তিয়ে টলাব নোৱাৰে। তেওঁ মনৰ ধৰ্মৰ বাজ, আত্মাৰ ধৰ্মৰো সমতাযুক্ত গুণৰহে তেওঁ গৰাকী, যাৰ চিত্ত দুখ-কষ্টত অবিচলিত বা উদ্বেগশূন্য, বিষয় সুখলৈকো যাৰ আকাংক্ষা নাই, খং ৰাগ ভয় ইত্যাদিয়েও যাক টলাব নোৱাৰে, সেই সিদ্ধ পুৰুষকে যোগী বা স্থিতপ্ৰজ্ঞ বোলা যায়। কামনা সংকল্প
আসক্তি, মায়া, মোহ ইত্যাদি মনৰ ধৰ্ম। সমাধিস্থ পুৰুষ মনোধৰ্মৰ পৰা সদায় ওপৰত। হে অৰ্জুন, তুমি সম্প্ৰতি সমাধিস্থ। তোমাৰ উদ্দেশ্য আত্মজ্ঞান লাভ কৰা। সেই লাভেহে তোমাক পৰম আনন্দ কৰিব। এতেকে তুমি নশ্বৰ মনৰ দুখ কষ্ট, মায়া, মোহ, বাঞ্ছা, কামনা আদি পৰিহাৰ কৰি নিষ্কাম কৰ্ম সাধনৰ অৰ্থে আগবঢ়া উচিত। মানুহৰ মন প্ৰাণ অচেতন আত্মাৰ দৰে অমৰ নহয়। গতিকে মনোধৰ্ম পালন আত্মতত্ত্ব বা ব্ৰহ্মজ্ঞান লাভ নহয়। কাৰণ দেহৰ ধৰ্মাদি আত্মাত নাই। আকাশত বিজুলীৰ চমকনি যেনে মানৱ অন্তৰত আত্মাও তেনেই। দেহাদি পদাৰ্থ যাৰ আসক্তি নাই, প্ৰিয় বা অপ্ৰিয় বস্তু পালেও বা নাপালেও যাৰ হৰ্ষ বা বিষাদ নাই, তেনেজনেই ব্ৰহ্মজ্ঞানী। তেওঁৱেই যোগী। তেওঁৱেই বা তেওঁৰ অৱস্থাই মানৱাত্মাৰ চৰম লক্ষ্য। ব্ৰহ্মজ্ঞানী যোগী পুৰুষৰ মানত ভয়, বন্ধু, আত্মীয় কুটুম্ব, পুত্ৰ পৰিয়াল, মৃগ তৃষ্ণাৱত মাথোন সকলো অসাৰ। সেইবিলাকত সাৰ পদাৰ্থ মাথোন আত্মা। সেই আত্মাৰ পৰমাত্মা লাভেই মুখ্য পদ প্ৰাপ্তিৰ বা পৰম পদ লাভ। এতেকে হে অৰ্জুন, উপস্থিত অসাৰ সমস্যাত তুমি অবিচলিত থকাহে তোমাহেন পুৰুষৰ শোভনীয় নিষ্কাম কৰ্ম। কাছই যিদৰে নিজৰ শিৰ আৰু অংগ কুচাই অভ্যন্তৰস্থ কৰে, সেইদৰে সমাধিজনে নিজৰ ইন্দ্ৰিয়গণক মনৰ পৰা সংকুচাই নি আত্মাস্থিত কৰিলেই তেওঁৰ প্ৰজ্ঞা বা ব্ৰাহ্মত্ব বা আত্মজ্ঞান প্ৰতিষ্ঠিত হয়। নিৰাহাৰজনিত দুৰ্বল মানুহৰ শব্দাদি পদাৰ্থ অৰ্থাৎ শ্ৰৱণ শক্তি নাশ হয়। মাথোন বাসনা বিষয় নহয়, কিন্তু যোগী পুৰুষৰ বাসনা পৰ্যন্ত পৰমাত্মাত লয় পায়। হে কুন্তী নন্দন, ইও সত্য যে বলৱান ইন্দ্ৰিয়বিলাকে অতি বীৰ্যৱান বিবেকী পুৰুষৰ মনোবলেৰে বিকাৰগ্ৰস্ত কৰে। এতেকে উপস্থিত সমস্যা তোমাৰ বন বিবল হোৱাটো একো আচৰিত নহয়। এইখিনিতে অৰ্জুনক চিন্তাযুক্ত দেখি শ্ৰীকৃষ্ণদেৱে এই বুলি সেই ব্যাখ্যাক্ৰমাত বিশদতৰ কৰিবলৈ ধৰিলে। কিন্তু হে অৰ্জুন, মোৰ অনন্ত এই সেই ইন্দ্ৰিয়গণক সংযত কৰি সমাধিত বহে। কিয়নো যাৰ ইন্দ্ৰিয়গণ বশীভূত, তেওঁৰেহে প্ৰজ্ঞা প্ৰতিষ্ঠিত বা ব্ৰহ্মত্ব লাভ হৈছে বুলি ধৰা হৈছে। অৰ্থাৎ ইন্দ্ৰিয়গণ যদিও অতি বলৱান, তথাপি ভগৱত ভক্তজন হৃদয়ৰ সামৰ্থ্য আৰু বিবেকৰ বিহিত গুণেৰে সেই ইন্দ্ৰিয়গণক বশীভূত কৰিবলৈ সামৰ্থৱান। কিন্তু যিবিলাক অকল বিবেক বিচাৰ আৰু বিজ্ঞান বলেৰে ইন্দ্ৰিয় জয় কৰিবলৈ বিচাৰে, সেইবিলাক সততে অকৃতকাৰ্যত হয়। ভগৱান শ্ৰীকৃষ্ণই সেই ব্যাখ্যা এই বুলি আৰু বিশদ আৰু বহল কৰিবলৈ ধৰিলে। ইও অনিবাৰ্য যে যদি বাহ্যিক ইন্দ্ৰিয়াদি ৰুদ্ধ কৰি একান্ত মনেৰে কোনো বিষয় চিন্তা কৰা হয়, তেনেহলে সেই বিষয়ৰ প্ৰতি আসক্তি জন্মে। আসক্তি হ'লেই তাক লাভ কৰিবলৈ বাসনা বলৱতী হয়। বাসনাৰ পৰা ক্ৰোধৰ উৎপত্তি হয়। অৰ্থাৎ বঞ্চিত ফল লাভত কোনেও বিঘ্ন উপস্থিত কৰিলে তাৰ প্ৰতি ক্ৰোধ জন্মে। ক্ৰোধৰ পৰা অবিবেক বা হিতাহিত জ্ঞানহীনতা ঘটে। বিবেকহীনতা ঘটিলে স্মৰণ শক্তিৰ ব্যতিক্ৰম ঘটে। স্মৃতি ভ্ৰম হ'লেই বুদ্ধি নাশ হয়। বুদ্ধি নাশৰ পৰা শেষান্তৰত প্ৰাণ বিনাশ হয়। আনহাতে ৰাগ দেশবৰ্জিত আত্মা বশীভূত ইন্দ্ৰিয়গণৰ দ্বাৰাই বিষয় চিন্তা গ্ৰহণ কৰি সংযত চিত্ত পুৰুষে আত্মপ্ৰসাদ লাভ কৰে। অৰ্থাৎ ইন্দ্ৰিয় ৰাজ মনে বশ মানিলেই ইন্দ্ৰিয় আদি বশীভূত হয়। সেই হ'লে চিত্তশুদ্ধিৰ প্ৰভাৱেৰে বিষয় চিন্তাত আত্মপ্ৰসাদ বা আত্মজ্ঞান লাভ হয়। এই আত্মপ্ৰসাদ লাভ হ'লেই সমস্ত দোষৰ বিনাশ হয়। প্ৰাণত
শান্তি জন্মে, কিয়নো বিশুদ্ধ চিত্ত লোকৰ বুদ্ধি অতি সহজে আৰু সোনকালে আত্মাত প্ৰতিষ্ঠিত হয়। কিন্তু যি আপোনাৰ মনক জয় কৰিব নোৱাৰে, সেই অজিতেন্দ্ৰিয় পুৰুষৰ বুদ্ধিও নাই, জ্ঞানো নাই। আত্মচিন্তা শক্তি শূন্য লোকৰ শান্তি নাই। অশান্তি চিত্ত লোকৰ ক'তো কেতিয়াও সুখ নহয়। এতেকে মুখ্য উদ্দেশ্য সাধন কৰিবলৈ হ'লে প্ৰথমে মনক আত্মবশলৈ আনিব লাগিব। মন অতি দুৰ্দম। এনে দুৰ্দম মনে যদি এটা মনো অসংযত ইন্দ্ৰিয়ক অৱলম্বন কৰে, তেনেহ'লে প্ৰতিকূল বতাহে পাই নাৱৰ গতিভ্ৰষ্ট কৰাৰ দৰে সি সমাধিস্থ পুৰুষৰ বিবেক বুদ্ধি হৰণ কৰি তেওঁক গম্য পথৰ পৰা বিচলিত কৰে। এটা অসংযত ইন্দ্ৰিয়ৰেই যদি ইমান প্ৰভাৱ, তেন্তে যাক একাধিক অসংযত ইন্দ্ৰিয়ই পায় তাৰ জানো কি যে সৰ্বনাশ ঘটে। গতিকে হে মহাবাহু, যাৰ সমস্ত ইন্দ্ৰিয়গণ নিজৰ বশীভূত হয়, তেওঁৰ পক্ষেহে প্ৰজ্ঞা আত্মজ্ঞান লাভ সম্ভৱ। জীৱ আৰু ব্ৰহ্ম বা জীৱাত্মা আৰু পৰমাত্মাৰ অভেদাত্মা ৰোধকে প্ৰজ্ঞা বোলা যায়। এই প্ৰজ্ঞা অজ্ঞানজনৰ চকুত অদৃশ্য। ৰাতি বুলিলে সাধাৰণতে আন্ধাৰ বুজায়। তদ্ৰূপ প্ৰজ্ঞাৰ বিপৰীত হৈছে অবিদ্যা। সেইকাৰণে সাধাৰণ লোকে যেতিয়া আন্ধাৰত খেপিয়াই ফুৰে, আত্মা সাক্ষাৎকাৰীগণ তেতিয়া স্থিৰপ্ৰজ্ঞ আৰু অবিদ্যামগ্ন সাধাৰণ লোক যেতিয়া বিহ্বল, বিমূঢ় আৰু অচেতন ব্ৰহ্মজ্ঞানী তেতিয়া সবল, সজাগ আৰু কৰ্তব্যপৰায়ণ। এই বুজনিৰে সৈতে ভগৱান শ্ৰীকৃষ্ণই মহাবাহু অৰ্জুনক ইন্দ্ৰিয়জনিত মায়া মোহ ত্যাগ কৰি উপস্থিত ৰণত আগুৱাবলৈ উদগনি দিয়ে। অৰ্জুনৰ মতি স্থিৰ কৰিবৰ অৰ্থে বাসুদেৱে আকৌ আন পাকে এই বুলি বুজনি আৰম্ভ কৰিলে, যেনেকৈ নদ নদীৰ পানীয়ে ভৰপূৰকৈ চপচপীয়া কৰা অতল সাগৰত বৰষুণৰ পানী পৰি তাৰ আধাৰ শক্তিৰ বিঘ্ন ঘটাব নোৱাৰে, তেনেকৈ স্থিতপ্ৰজ্ঞ নিষ্কামকামী পুৰুষত বিষয় বাসনাদি প্ৰবিষ্ট হ'লে সেইবোৰে তেওঁক অশান্তি জন্মাব নোৱাৰে, বৰঞ্চ শান্তিহে বিস্তাৰ কৰে। বিষয়কামী পুৰুষৰ পক্ষে ই অসম্ভৱ। অৰ্জুনৰ মন শান্ত আৰু আশান্বিত কৰাৰ উদ্দেশ্যে ভগৱান শ্ৰীকৃষ্ণই অনতি পলমে আকৌ এই ব্যাখ্যা আৰম্ভ কৰিলে। যি পুৰুষে সকলো কামনা ত্যাগ কৰি নিৰ্মম, নিৰহংকাৰ আৰু নিস্পৃহ হৈ সংসাৰত চলে, সেই আত্মবান যোগী পুৰুষেহে আচল শান্তি লাভ কৰে। সদৌ-শেষত ভগৱান শ্ৰীকৃষ্ণই এই মন্তব্যৰে ওপৰত ব্যাখ্যা দি অহা নিষ্কাম ধৰ্ম উপদেশৰ সামৰণি মাৰে। হে পাৰ্থ, ইয়াকেই ব্ৰাহ্মী স্থিতি বা ব্ৰাহ্মনিষ্ঠ অৱস্থা বোলা যায়। ইয়াক লাভ কৰিলে সংসাৰৰ মায়াত বিমুগ্ধ হোৱা নাযায়। অৰ্থাৎ যি পুৰুষে ব্ৰহ্মনিষ্ঠ ৰূপ এই স্থিতি লাভ কৰে, তেওঁ অজ্ঞানতাৰ পূৰ্ণ অভ্যুদয়ৰ আশংকা নাথাকে। আনকি অন্তিম মুহূৰ্তত ক্ষন্তেক মানে এই অৱস্থাত স্থিতি কৰিব পাৰিলে ব্ৰহ্ম নিৰ্বাণ লাভ কৰা যায়। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজি গীতাৰ ৩য় অধ্যায়ৰ নিষ্কাম কৰ্মযোগ ইয়াতে সামৰণি মাৰিলোঁ। অহা খণ্ডত গীতাৰ ৪ৰ্থ অধ্যায় অৰ্থাৎ জ্ঞান যোগ আৰু কৰ্মযোগ ব্যাখ্যা কৰিম। বন্ধু-বান্ধৱীসকল, গীতাৰ যদি এই সাৰমৰ্মখিনি আপোনালোকৰ শুনি ভাল লাগিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে আগলৈ আৰু বাকী অধ্যায়বোৰ শুনি থাকিবলৈ পাৰিব। আৰু পাৰিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।